শীতকালত মটৰ আৰু বিলাহীৰ সৈতে ডাঙৰ মাছৰ আঞ্জা খাবলৈ সোৱাদেই বেলেগ। সেয়েহে আজি মই বিলাহী আৰু মটৰেৰে মাছ বনাবলৈ ওলাইছোঁ। এতিয়া কেৰাহী এখন বহুৱাই দিলোঁ। কেৰাহী গৰম হোৱাত মিঠাতেল দিলোঁ। মিঠাতেলেৰে মাছৰ আঞ্জা বনালে খাবলৈ সোৱাদ বেছি হয়। এয়া মই মাছখিনি ধুই ভালকৈ হালধি, নিমখ আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ সানি থৈছিলোঁ। আৰু এয়া মটৰ ল'লোঁ, বিলাহী ল'লোঁ ভালকৈ কাটি। এতিয়া এয়া পিঁয়াজখিনিও ভালকৈ মিহিকৈ কাটি লৈছিলোঁ আৰু 2টা কেঁচা জলকীয়া দিলোঁ। এইটো অপশ্যনেল হয়, আপোনালোকৰ ইচ্ছা কৰিলে দিব পাৰে, নিদিব পাৰে। এতিয়া মই মাছ কেইপিচ তেলত বহুৱাই দিলোঁ আৰু ইয়াক অলপ মই ভাজিম উলট পালটকৈ। একেবাৰে বেছিকৈ নেভাজোঁ, অলপ ৰঙচুৱা হ'লে মই তাক উঠাই থ'ম। নেভাজিলেও আপোনালোকে যদি মই এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নেপাহৰিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তেতিয়াহে মই নতুন নতুন ৰেচিপি বনাবলৈ উৎসাহ পাওঁ। ছাপোৰ্ট কৰক। ছাপোৰ্ট কৰিলে মই বহুত ভাল নতুন নতুন ৰেচিপি, ইউনিক ৰেচিপি আপোনালোকলৈ আগবঢ়াম। এনেদৰে মাছ কেইপিচ মই ভাজি ল'লোঁ। অলমষ্ট মোৰ মাছকেইডোখৰ ভজা হ'ল আৰু এতিয়া মই মাছ কেইপিচ এটা বাতিত ওলাই ল'ম। এনেদৰে গোটেই কেইপিচ মাছ আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই তেতিয়াহ'লে বনাবচোন। মটৰেৰে মাছ খাবলৈ বৰ সোৱাদ লাগে। এইকেইপিচ মাছ মোৰ ভজা হ'ল, উঠাই থ'লোঁ। এতিয়া ৰৈ যোৱা তেলত মই কাটি থোৱা পিঁয়াজ এড কৰি দিলোঁ। তাতে 2টা কেঁচা জলকীয়া দিছোঁ। আপোনালোকে নিদিলেও একো নহয়, কেঁচা জলকীয়া দিলে মানে তাত চেণ্ট ওলাই, খাবলৈ ভাল লাগে। এইখিনি মই অলপ ভালকৈ এনেদৰে লাৰি দিলোঁ। অলপ ৰঙচুৱালৈ পিঁয়াজটো মই ভাজিছোঁ আৰু এই তেলতে মই মটৰখিনি বহুৱাই দিলোঁ। তেলত মটৰটো ভাজি ল'লে অলপ গোন্ধ ওলাই, খাবলৈ ভাল লাগে। এনেদৰে অলপ মটৰকেইখিনিও ভালকৈ ভাজি ল'ম ইয়াতে। আৰু কাটি লোৱা বিলাহীও এড কৰিলোঁ। ইয়াতে 2টা মজলীয়া বিলাহী মই দিছিলোঁ। এনেদৰে মই ভালকৈ লাৰিলোঁ। ইয়াত বিলাহীৰ ৰসটো ওলাব এক্সট্ৰাকৈ। এতিয়া বৰ্তমান মই পানী নিদিওঁ। ইয়াতে জোখ অনুযায়ী মই হালধি আৰু নিমখ এড কৰি দিলোঁ আৰু ইয়াক মই ভালকৈ মিক্স কৰিম। এতিয়া মিক্স কৰিম অলপ সময়ৰ বাবে এনেদৰে। তেতিয়াহে মানে হালধি আৰু নিমখ সোমাই যাব আৰু ইয়াক ঢাকনখন বন্ধ কৰি পানী নিদিয়াকৈ অলপ সময়ৰ বাবে মই ল' ফ্লেমত ইয়াক হ'ব দিলোঁ। এনেদৰে এয়া চাওক, এতিয়া এনেকুৱা হৈছে, ধুনীয়াকৈ পানীবোৰ উঠিছে। ইয়াতে মই অলপ নহৰুৰ পেষ্ট এড কৰি দিলোঁ আৰু তাক ভালকৈ মিক্স কৰিলোঁ এনেদৰে। আৰু অলপ সময়ৰ বাবে মই ইয়াক আকৌ হ'ব দিম, ইয়াৰ ভালকৈ যাতে পানীটো শুকাই যায়। এয়া চাওক, এনেকৈ ঢাকনখন বন্ধ কৰি মই ল' ফ্লেমত হ'ব দিলোঁ আৰু এতিয়া এনেকুৱা হৈছে দেখিবলৈ। ইয়াক অলপ সময়ৰ বাবে লাৰি দি মই অলপ পানী দি আকৌ মই সিজিবলৈ অলপ দিওঁ, যাতে মটৰকেইটা সিজে আৰু পিঁয়াজবোৰো ভালকৈ যাতে গলি যায়, তাৰ বাবে অলপ মই দিলোঁ। এনেকৈ মিক্স কৰি লৈ এতিয়া মই ল' টু মিডিয়াম ফ্লেমত অলপ সময়ৰ বাবে মই ইয়াক হ'ব দিওঁ। অলমষ্ট হ'ল। এই আঞ্জাটো বনাবলৈ বেছি টাইম নালাগে, একেবাৰে সহজতে হৈ যায় কম সময়ৰ ভিতৰত আৰু খাবলৈও তেনেকুৱাও বেছি টেষ্ট লাগে। চাওক, হৈ গ'ল। মই ইমানখিনি গ্ৰেভি ৰাখিছোঁ। ইয়াত এতিয়া ভজা মাছ কেইপিচ মই বহুৱাই দিম। মূৰটো অলপ সময়ৰ বাবে মই হ'ব দিম আগতে বহুৱাই দি, মূৰ ভাগ। এতিয়া অলপ সময়ৰ বাবে ঢাকনখন বন্ধ কৰি ইয়াক হ'ব দিওঁ। তেতিয়াহে ভিতৰৰ যদি তেজ আছে তেজবোৰ নাইকিয়া হৈ যাব। এতিয়া মই গোটেই ভাজি লোৱা মাছ কেইপিচ ইয়াত লাহেকৈ মই ইয়াতে বহুৱাই দিম। মাছটো গোটা হৈ থাকিলে ভাল লাগে ন, ভাঙিলে ভাল নালাগে খোৱাৰ সময়ত। সেয়েহে একেবাৰে লাহেকৈ ইয়াক লাৰিম আৰু অলপ সময়ৰ বাবে অকণমান মই পানী ইয়াতে এড কৰি দিম যাতে গ্ৰেভিটো অলপ বেছি হয়। এনেকুৱাকৈ দিলোঁ আৰু অলপ সময়ৰ বাবে মই ঢাকনখন বন্ধ কৰি ল' টু মিডিয়াম ফ্লেমত মই ইয়াক হ'ব দিম। কেনেকুৱা লাগিছে ৰেচিপিটো আপোনালোকে জনাবচোন আৰু নিশ্চয় ৰান্ধিব, আকৌ কমেণ্ট কৰিব মোক। খাবলৈ কিন্তু বিৰাট মজা লাগে। এয়া অলপ সময়ৰ বাবে হ'ব দিলোঁ। এয়া মোৰ অলমষ্ট হৈ গ'ল মাছৰ মটৰ আৰু বিলাহীৰ ৰন্ধা মাছৰ গ্ৰেভিখন। আৰু এতিয়া মই কাটি লোৱা ধনিয়া অলপ ইয়াতে মই এড কৰি দিলোঁ আৰু মই গেছটো বন্ধ কৰি দিম। বন্ধ কৰি দি অলপ সময়ৰ বাবে যাতে গোটেই আঞ্জাখনৰ ভিতৰত ধনিয়াৰ গোন্ধটো স্প্ৰে হৈ যায়, তাৰ বাবে অলপ সময়ৰ কাৰণে ঢাকনখন মই বন্ধ কৰি থ'ম। আৰু এতিয়া মই
এনেদৰে উলিয়াই ল'লোঁ প্লেটত। আপোনালোকে বনাব আকৌ মোক কমেণ্ট কৰিবলৈ নেপাহৰিব। নতুন নতুন আপোনালোকৰ কমেণ্ট আৰু লাইক পালে মই নতুন নতুন ৰেচিপি বনাবলৈ উৎসাহ পাওঁ। আজিলৈ সামৰিছোঁ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে মই দেখা হ'ম অতি সোনকালে। আজিলৈ এৰিছোঁ। আপোনালোকে নিশ্চয় চাব বুলি আশা ৰাখিলোঁ মোৰ ৰেচিপি আৰু ঘৰত বনায়ো চাব। আজিলৈ সামৰিছোঁ।